মানুহজনক মোক কেতিয়াবাই ফোন কৰিলো, ইমান দেৰি কৰিছে। ঘৰখনৰ পৰাও যাব নোৱাৰা হলো নহয়, পোৱালি দুটা অকলে অকলে আছে। হেৰা, ইমান লৰালৈকে কিয় মাতিছিলা হয়? হেৰি, বৰ ডাঙৰ বিপদ এটা হ'ল বুজিছে, বহুত ডাঙৰ বিপদ এটা হ'ল। ডাঙৰ বিপদ হ'ল? কি হ'ল? হেৰি, বলিহঁত ভলংপুৰ জংঘল পালেগৈ। বহুত মানা কৰিলো, কিন্তু সিহঁতি মোৰ কথা নুশুনিলে। কি? হেৰি, এইবিলাক চব মোৰে ভুল বুজিছে, মোৰে ভুল। সিহঁতি মানে জংঘললৈ যোৱা কথা পাতি আছিলে। মই তেতিয়া গৈ পেলাই মানে সকলো কথা কৈ দিলো, জংঘলখনত কি হৈ আছে কি নাই হোৱা। সিহঁতি সেইবোৰ কথা শুনি পেলাই আৰুহে যাবলৈ মন কৰিলে। হেৰি, কিবা এটা কৰক বুজিছে, কিবা এটা কৰক, নহ'লে কিন্তু বৰ ডাঙৰ বিপদ হ'ব। হেৰা, ৰ'বা ৰ'বা, গাঁৱৰে মানুহ 2-3টা মানক লৈ মই জংঘলৰ পালে যাওঁ ৰ'বা। হেৰি, আপুনি 2-3টা মানুহ নহয়, অলপ সৰহকৈ মানুহ লৈ যাওক আৰু চাব যাতে বিপদত নপৰে। তুমি চিন্তা নকৰিবা। হে প্ৰভু, ৰক্ষা কৰা আমাক, প্ৰভু ৰক্ষা কৰা আমাক। কি বিপদত পেলাই দিলা প্ৰভু। অ বলিদা, বলিদা অ, এই মানুহটো মানে ইমান কুকে ক'ত গুচি গ'ল বাৰু, নাইকিয়া হৈ থাকিলে যে। আইও, এইটো আকৌ কোনে হাঁহি মাৰিলে? কেনেবাকে বহুত পিখাচ নহয়তো। অ, কোননো বাৰু? দয়া কৰি দেখা দিব নেকি, কোননো বাৰু? মই এটা দৈত্য। এই গুফাৰ ভিতৰত মই বাস কৰো। আৰু যোনেই এই গুফাৰ ভিতৰত প্ৰৱেশ কৰে মই তাক খাই পেলাওঁ। এতিয়া মই তোকো খাম। আজিতো মই খালাচ, মৰিলো আজি মই। মোৰ দাঁতত কুটকুটনি ধৰি আছে। মই তোক খাবলৈ আহিছো ৰ। দৈত্য মহাশয়, দৈত্য মহাশয়, আপুনি মোক নাখাব, নাখাব না, প্লিজ নাখাব মোক। মোক নোখাই আপুনি পাব কি? দিন দৰিদ্ৰ দুখীয়া মানুহ মই, যেনে তেনে হাজিৰা কৰি চলি আছো। আৰু মই 30 কেজি মানে আছো যেন তেন। আপুনি খাই মোক টেষ্ট নাপাব। মোৰ চুলিবিলাকো থিয় থিয়, আপোনাৰ মুখত বিন্ধিব। নাই নাই, বিন্ধিব, মই তোকে খাম। দৈত্য মহাশয়, দৈত্য মহাশয়, মই আপোনাক কথা এটা কওঁ দেই। কি কথা? আপুনি এটা কাম নকৰে কেলে? এই গুফাৰ ভিতৰলৈ প্ৰথম এটা মানুহ গৈছিলে, দেখিছেনে বাৰু? নাই দেখা। দেখিব কপা, নজৰটো মোৰ ওপৰতে আছিলে আপোনাৰ। কেলে সোমাই গৈছে আকৌ টকাকে মানুহটো। আপুনি খাই বিৰাট টেষ্ট পাব, কৈছো নহয়, বিৰাট টেষ্ট পাব খাই। শকত আবত একদম নিপুতল, বুজিছে নাই, টপা মানুহটো। যাওক বিচাৰকচোন, বিচাৰক, এইখিনিতে ক'ৰবাত থাকিব, বিচাৰক। তাক খাই পেলাই মোক এৰি দিয়ক, এৰি দিয়ক। আপুনি আকৌ ঘপককে ক'ব ওলালেহি কেলে? এতিয়াচোন কথাই পাতি আছিলি মোৰ লগত। মই সেই দৈত্য বনি কথা পাতি আছিলো তোৰ লগত। তোৰ পৰীক্ষা লৈছিলো। হয় নেকি? কিমান নম্বৰ পালো মই? তই কিন্তু বৰ বেলেগ খাতাৰনাক মানুহ দেই। নিজে বাচিবৰ কাৰণে দৈত্যৰ মুখত মোক পেলাই দিলি তই। আৰে বলিদা, মই নাটকহে কৰি আছিলো, মই গম পাওঁ নহয় আপুনি বুলি। হয়নে? আৰে দৈত্যৰ ইমান সাহস, মোৰ মুখৰ আগত আহিব হে? একে ঘুচাই পেট চেট ফালি দিম, কি কথা কবলৈ আহে অ? তই এটা মস্ত ফটুৱা, ফফৌ গেন্দা। তোৰ কথা জানিবলৈ আৰু মই বাকী নাই, বুজিছ? আজি যদি মুখৰ আগত সঁচাকে দৈত্য সত্য কিবা এটা ওলোৱা হলে তইতো মুখৰ আগত মোক পেলাই দিলিহেঁতেন নিজে বাচিবৰ কাৰণে, হে? আৰু কথা নুশুনাব বলিদা, আৰু কথা নুশুনাব। আপুনি কি জানে মোৰ কিমান ভয় লাগিছিলে। ভয়ত মোৰ মুখৰ পৰা যেনিবা ওলাই গ'ল। মোক ক্ষমা কৰি দিয়ক বলিদা, মই আৰু এনে ভুল কেতিয়াও নকৰো। বলিদা, মোক ক্ষমা কৰি দিয়ক। নটংকি, বল এতিয়া। বলক, কিন্তু যাব ক'লে? মোমাইৰৰ ঘৰলে বৈ। বলিদা বলিদা, বলিদা। কি হ'ল? আপুনি যে ক'লে মোমাইৰ ঘৰলৈ যাম বুলি, মোৰতো মোমাই চোমাই কোনোৱেই নাই, ক'লৈ যাব তেতিয়াহ'লে? কওক না বলিদা, কওকচোন, কওক। কোনিয়াও, তই মোৰ মূৰটো নুচুবাবি আৰু, বুজিছ? মই এটা টেনচনত আছো, গম পাৱ নাই তই? নহয় আপুনি যে ক'লে মোমাইৰ ঘৰলৈ যাম বুলি, ক'ৰ মোমাইৰ ঘৰ, কাৰ মোমাইৰ ঘৰ নক'লে নহয় আপুনি? কোনিয়াও, চুপ। মোৰ মূৰটো নাখাবি আৰু তই, একদম চুপচাপ আহি থাক, নহ'লে লেঠিয়াই দিম। অ'কে, বলক। এইবোৰ মানে এইখনচোন এখন লেব বলিদা। তাকেহে, মই তোক কৈছিলো নাই আহোঁতে, ইয়াত নিশ্চয় কিবা নহয় কিবা ঘটনা ঘটি আছে। একো ইয়াত ভূত পিশাচডাল নাই। হয় দেই, আপুনি কিন্তু সত্য কথা কৈছিলে। এইটো ৰুমত কি আছে চাওঁগে বৈ। বলক। বলিদা, সিহঁতে কি কৰি আছে ইয়াত? কি কৰি আছে সুধি আগে যা। অ'কে। এইটো চোন সঁচাকে সুধিবলৈ গ'ল। এক্সকিউজ মি দাদা, আপুনি ইয়াত কি কৰি আছে ক'ব নেকি বাৰু অনুগ্ৰহ কৰি? কোন হয় তোমালোক কোন হয়? আৰু মোৰ লেবত কেনেকৈ সোমালা তোমালোক? বলিদা, এইখন বোলে ইয়াৰহে। আমি ইয়াত কি কৰি আছো সেইটো দৰকাৰ নহয়, আপুনি ইয়াত কি কৰি আছে সেইটো কথা কওক। ভালে ক, নহ'লে কিন্তু তোৰ কাৰণে বিপদ। না ঠেং থাকিব না হাত থাকিব, একদম বখলিয়াই পেলাব আকৌ। একদম চংকি মানুহ আছে আকৌ, মই কৈ দিলো হা। কি হ'ল? মই কি বলিয়া নেকি? বলিদা, মোৰ কথাতনো কি ধৰি আছে? মুখৰ পৰা যিটো ওলাই যায় আৰু। তাক ধৰকচোন, তাক ধৰক।
পাছত চাই আছো তোক তোৰ বেছিয়ে মুখ চলিছে এই গাঁৱৰ পৰা যে 3টা মানুহ নাইকিয়া হ'ল তাত তোৰে হাত আছে হয়নে একদম সত্য কথা ক দাদা মোক মাফ কৰি দিব দাদা মোক মাফ কৰি দিব হয় আপুনি ঠিকেই কৈছে সেই 3টা মানুহক ময়ে গায়ব কৰি দিলোঁ কিন্তু তই কেনেকৈ গায়ব কৰিলি আচলতে মই এটা আৱিষ্কাৰ কৰিব বিচাৰিছিলোঁ যিটো আৱিষ্কাৰৰ দ্বাৰা মই মৰা জীৱক জীৱন দান দিব পাৰোঁ সেই আৱিষ্কাৰ কৰিবৰ কাৰণে মোক এডোখৰ নিজান জেগাৰ প্ৰয়োজন সেইকাৰণে মই এই জংঘলখনৰ ভিতৰতেই বাছি ল'লোঁ সেই ঠাই এদিন মই এই জংঘলৰ ভিতৰত এটা মানুহ অহা দেখিলোঁ আৰু তাৰ ওপৰত মই এক্সপেৰিমেণ্ট কৰিলোঁ কিন্তু এক্সপেৰিমেণ্টটোত বহুত টাইম লাগিলে সেইকাৰণে ভাবিলোঁ সোনকালে কৰিবৰ কাৰণে আৰু এটা মানুহৰ প্ৰয়োজন হ'ব তেনেকৈ মই 3টা মানুহৰ ওপৰত এক্সপেৰিমেণ্ট কৰিলোঁ কিন্তু মই সফল হ'ব নোৱাৰিলোঁ তথাপিতো মই চেষ্টা কৰিয়ে থাকিলোঁ অৱশেষত মোৰ এক্সপেৰিমেণ্ট ফেইল হৈ গ'ল আৰু সেই 3টা মানুহ জম্বিলৈ পৰিণত হৈ গ'ল কি হ'লে পৰিণত হৈ গ'ল জম্বি এটা মানুহ আধা দৈত্য সিহঁতি যাকেই কামুৰিব বা আঁচুৰিব সিয়েই সিহঁতৰ লেখীয়া হৈ যাব মানে জম্বিলৈ পৰিণত হৈ যাব সেই জম্বিকেইটা এতিয়া কি হ'ল সিহঁতক মই বন্দী কৰি ৰাখিছিলোঁ যাতে বেলেগৰ কাৰো অপকাৰ নহওক মই সিহঁতক ঠিক কৰিব বিচাৰি ফুৰিছিলোঁ কিন্তু সিহঁতি আজি ৰাতিপুৱা মোৰ বন্দীৰ পৰা মুকলি হৈ গ'ল আৰু গাঁৱৰ পিনে গৈ আছে কেনেবাকৈ যদি সিহঁতি গাঁৱৰ ভিতৰত প্ৰৱেশ কৰিবলৈ হয় তেতিয়াহ'লে কিন্তু ডাঙৰ বিপদ হ'ব চব মানুহ জম্বিলৈ পৰিণত হৈ যাব কি অপৰাধ তই শেষ কৰি পেলালি চব তোৰ সেই অদৰকাৰী এক্সপেৰিমেণ্টৰ কাৰণে আজি গাঁৱৰ কিমান মানুহ ধ্বংস হৈ যাব ঠিকা নাই হয় মোৰ ভুল হৈছে মই মান্তি হৈছোঁ মোৰ ভুল হৈছে মোক কি উৎকোষে খাইছিলে মই গম নাপাওঁ মোক ক্ষমা কৰি দিয়ক তই ক্ষমাৰ যোগ্য নহয় তই শাস্তি পোৱা যোগ্য এতিয়া ক সেই জম্বি 3টাক কেনেকে কি কৰিব পৰা যাব সিহঁতক কেনেকে ৰখিব পৰা যাব মই ইতিমধ্যে তাৰ উপায় উলিয়াইছোঁ মই 2টা যন্ত্ৰ আৱিষ্কাৰ কৰিছোঁ সেই যন্ত্ৰ 2টাৰ দ্বাৰা সেই জম্বি 3টাক আকৌ মানুহলৈ পৰিণত কৰিব পৰা যাব ক'ত আছে সেই যন্ত্ৰ 2টা আহক মোৰ লগত এই 2টা মেচিন এই 2টা কুনিয়া যা লৈ ল বলিদা মোক যে ইমান অকণমানি বন্দুকটো দিলে আৰু আপুনি ইমান ডাঙৰ বন্দুকডাল লৈছে যে কুনিয়া সেইবিলাক অদৰকাৰী কথা পাতি থাকিবলৈ এতিয়া সময় নাই জম্বিকেইটা যদি কেনেবাকৈ গাঁৱৰ ভিতৰত সোমাবলৈ হয় ডাঙৰ বিপদ হ'ব তই গম পাইছ নাই আৰু আমি অহালৈকে তই ইয়াতে থাকিবি কেনেবাকৈ যদি ক'ৰবাত পলাও তেতিয়াহ'লে কিন্তু ডাঙৰ বিপদ হ'ব তোৰ কাৰণে মই বুজি পাইছোঁ মই ক'তো নাযাওঁ মই ইয়াতে থাকিম আপোনালোকে মোক যি শাস্তি দিয়ে মই তাকে গ্ৰহণ কৰিম সেইটোৱে তোৰ কাৰণে ভাল হ'ব ব'লক বলিদা আয়ো এইটো কি জন্তু খালে আজি মোক খালে শেষ মই আজি মোৰ লগৰকেইটা ইয়াক দেখিয়ে পলালে মইহে পলাব নোৱাৰিলোঁ উজুতি খাই হৈ পৰিলোঁ ভিন্দৌ বলি আপুনি ইয়াত কি কৰি আছে ভিন্দৌ মই তোমালোকক বিচাৰি আহিছিলোঁ কেইবাটাও মানুহ লৈ আহিছিলোঁ ইয়াক দেখি পেলাই চবে ভয় খাই পলালে মই উজুতি খাই হৈ পৰিলোঁ তাৰপিছত ই মোক ধৰিলেই নহয় ই কেনেবাকৈ আপোনাক কামোৰা নাইতো নাই কামোৰা ই মোক ওচৰ চাপিবলৈ লওঁতে তুমি আহি পালাহিয়েচোন তেতিয়াহ'লে ঠিকে আছে আপুনি এটা কাম কৰক আপুনি ইয়াক লৈ পেলাই সোনকালে গাঁৱলৈ আহক আৰু তুমি মই অতি সোনকালে গাঁৱৰ ভিতৰত সোমাব লাগিব নহ'লে দেৰি হৈ গ'লে দিগদাৰ আছে এনেকুৱা আৰু 2টা জম্বি আছে সিহঁতি গাঁৱৰ ভিতৰত সোমালেই চাগে কেনেবাকৈ যদি সিহঁতি মানুহ কামুৰিবলৈ হয় তেতিয়াহ'লে চব মানুহ জম্বি হৈ যাব তাৰ আগতে সিহঁতক মই ধৰিবগৈ লাগিব ঠিক আছে বলি মই ইয়াক লৈ গৈ আছোঁ তুমি অতি সোনকালে যোৱা ল'ৰাটো এইকেইটা কি বস্তু হয় জম্বি বত্তা জম্বি জম্বি কি বস্তু হয় এইটো আধা মানুহ আধা দানৱ ইহঁতি যদি কেনেবাকৈ কাৰোবাক কামুৰিবলৈ হয় নহয় ইহঁতৰ লেখীয়া হৈ যাব সিও ল'ৰা তই আঁতৰি দে মই মাৰিম সিহঁতক লাখুটিয়ে কোবাই মাৰিম ককা এই বয়সতকৈ অকণমান বেছি হ'ল নেকি ডাইলগটো কেনেবাকৈ আপোনাক যদি ধৰিবলৈ হয় গুৰি দাঁতত পেলাই চুবাব বুজিছে ঐ তই সেই বন্দুকডাল মুখৰ আগত ঠিঙাই কি কৰি আছ নচলাও কেলে বলিদা এইডাল চলিলেহে চলাব এইডাল টিপিলেও টিপ নাখায় বলি ভিনিয়ে ক'ত আছে চিন্তা কৰিব নালাগে বা ভিন্দৌ আহি আছে কুনিয়া ৰক্তিমলৈ ফোন কৰিলি নে তই বলিদা কৰিলো ৰক্তিম দা চাগে পাবহিয়ে হ'ল ব'ল নহ'লে সি পলাই দিব তহঁত দুটাই ক'ত যোৱা কথা পাতি আছ বাইদেউ ইহঁতি জম্বি এনেই বনা নাই ইহঁতক বনোৱা হৈছে আৰু সেই মাষ্টাৰ মাইণ্ডটোক আমি ধৰি থৈছোঁ তাক নিবৰ কাৰণে পুলিচ আহি আছে আমি পুলিচক গতাই থৈ আহোঁগৈ ব'ল কুনিয়া আপোনালোকে ইহঁত দুটাক হস্পিটেলত ভৰ্তি কৰক আমি আহি আছোঁ
মোৰ প্লেন ফেইল হৈ গ'ল মই আৰু ইয়াত থাকিব নোৱাৰোঁ ইয়াত থাকিলে মোৰ কাৰণে ডাঙৰ বিপদ হ'ব মই পলাই দিয়াই ভাল হ'ব মই আকৌ চেষ্টা কৰিম মই সফল হ'বই লাগিব অ বন্ধু ক'ত পলাইছা হে বলি আৰু কুনিয়াৰ হাতৰ পৰা বাচি যোৱাটো সহজ নহয় কি হ'ল কুনিয়া বলিদা পলোৱাৰ চেষ্টা কৰিছিলে একে গুৰে একদম খুৱাই পঠিয়াইছো বঢ়িয়া বঢ়িয়া ৰক্তিম তোৰ অপৰাধী ই উঠ ছাৰ মোক ইয়াৰ পৰা লৈ যাওক ছাৰ নহ'লে ইহঁতি মোক মাৰি পেলাব ঐ তই এটা অতি সনাহী বস্তু বুজিছ মানুহৰ জীৱনৰ লগত খেলা কৰ হা তহঁতক কিন্তু মানি গৈছো দেই তহঁতি এটা কেছ ছল্ভ কৰি আহিছিলিহে আৰু এটা ছল্ভ কৰিয়ে দিলি তাকেহে পিছে আপোনালোক মহান ব্যক্তি দুজনৰ নামনো কি বাৰু বলি ডিটেক্টিভ বলি আৰু কুনিয়া মনত ৰাখিবি কেনেবাকে যদি আকৌ এবাৰ তোৰ মুখামুখি হ'বলৈ হয় এইবাৰ তইতো ফিনিছ কাৰণ বলিৰ খং তই দেখা নাই দেখিছো দাদা দেখিছো মই যদি এওঁলোকক সমাধান নকলোহেঁতেন ইহঁতি মোক ঠেকেচি পেলালেহেঁতেন বিশেষকৈ বলি বোলাজনে ৰক্তিম দা ইয়াক লৈ যাওক মোৰ মুখৰ আগৰ পৰা লৈ যাওক নহ'লে কিন্তু মই ইয়াক কি কৰি দিম ঠিকা নাই এতিয়া ইয়াৰ লেকচাৰ শুনি মোৰ মাথা বেয়া হৈ গৈছে বল